আজি বুলি নহয়, আপোনালোকে নিশ্চয় অৱগত যে আজি কিছুদিন ধৰি আমাৰ নলবাৰীৰ অন্তৰ্গত নলবাৰী চহৰৰ অন্তৰ্গত গোটেইকেইটা ৰাস্তাৰে আমাৰ ফুটপাথসমূহ আমি ক্লিয়াৰ কৰি আছোঁ। ঠিক তেনেকুৱাকৈ আজি আমি আমাৰ যিটো কুমাৰ ভাস্কৰ বৰ্মা ৰোড আছে ইয়াতো আমি আহিছোঁ। আৰু ইয়াত আহি আমি দেখিছোঁ যে বহুকেইখনৰ ইতিমধ্যে তেওঁলোকৰ ভিতৰত সোমাইছে, কিন্তু বহুতৰ আকৌ বাহিৰতো মানে ফুটপাথটো বন্ধ কৰি থৈছে। সেইসকলক আমি তেখেতসকলক ক'লোঁ আৰু বিভিন্ন কেইখনমান ব্যৱসায় প্ৰতিষ্ঠানত লাইচেঞ্চ নাছিল, সেইখিনি আমি তেওঁলোকক ক'লোঁ, কিছুমানে ৰেনু কৰোৱা হ'ল। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ নলবাৰী চহৰত ব্যৱসায় প্ৰতিষ্ঠানসকল বা ব্যক্তিগত নাৰ্ছিংসকলক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল এতিয়ালৈকে ট্ৰেড লাইচেঞ্চসমূহ ৰেনু কৰা নাই, অতি সোনকালে আপোনালোকে ৰেনু কৰি লওক। লগতে আমাৰ ফাৰ্মাচী, ডাইন'গ্লৰিছ, লেবৰেটৰী বহুকেইখনে আছে, কিন্তু এতিয়ালৈকে তেওঁলোকে কৰা নাই। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটো ক'ব বিচাৰিছোঁ যিসকলে লোৱা নাই এই এসপ্তাহৰ ভিতৰত আপোনালোকৰ ট্ৰেড লাইচেঞ্চসমূহ লৈ লওক। আৰু আমি বৰ্তমান ৰামচৰণ হস্পিটেলত আছোঁ, তেখেতসকলে খুব সুন্দৰভাৱে মানে লাইচেঞ্চো কৰিছে, যিখিনি যাৱতীয় পৌৰসভাৰ লগত কৰিবলগীয়া নিয়ম অনুসৰি আছে তেওঁলোকে খুব সুন্দৰভাৱে কৰিছে। গতিকে তেওঁলোকৰ নিচিনাকৈ বাকী যিখিনি ব্যক্তিগত নাৰ্ছিংহোম আছে এতিয়ালৈকে যিসকলে কৰা নাই তেওঁলোকে এটা কৰিব। ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে যে আমি যিসকলে তেনেকুৱা কৰিছে তেওঁলোকৰ মানে যিখিনি যাৱতীয় সামগ্ৰী আছে সেইখিনি পৌৰসভাই লৈ আহিছোঁ, আৰু কিছুমান আমি দোকানো চিল কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।